তাৰ প্ৰয়োজন হ'ব আমি কিমান সহযোগিতা আগবঢ়োৱাৰ আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো শ্ৰদ্ধাৰ ৰাইজ মই বিশ্বাস কৰোঁ যে মিচিং লোকসকলৰ যি লোককৃষ্টি লোককলা আৰু আমাৰ যি জীৱন্ত ঐতিহ্য আছে তাক আমি যেতিয়াই বহল সমাজৰ বুকুলৈ আগবঢ়াই লৈ যাম হি আমাৰ সমগ্ৰ অসমখনকে জগত সভাত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব মই আজিৰ এই দিনটোত পুনৰ এবাৰ টিএমপিকে নেতৃত্বত ধন্যবাদ জনাইছো আৰু আজিৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা আটাইকে মই পুনৰ এবাৰ অভিনন্দন জনাইছো ইয়াত আহিয়ে আমি ডক্টৰ ভূপেন হাজৰিকাৰ সুন্দৰ গীত মিচিং আৰু অসমীয়াত একেটা লয় একেটা সুৰ একেটা মাদকতাত যি সুন্দৰভাৱে আমি দেখিবলৈ পালো তাক দেখি মোৰ ৰাতিটো নাযাও লাগিছে যে ৰাতি মই ইয়াতো আহি অনুষ্ঠান চোৱাৰ বাবে চেষ্টা কৰোঁ এইবাৰ মই নোৱাৰিম কিন্তু আজিয়ে মই ভুৱন পেগুক কৈ থৈ গৈছো যে যেতিয়া 10ম যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব এদিন সম্পূৰ্ণ নিশা মই ইয়াতে থাকি এই যুৱ মহোৎসৱ অনুভৱ কৰিম সেই কথা মোক যাতে মাতিব নাপাহৰে তাৰ বাবে মই আজিয়েই ভুৱন পেগু ৰণোজ পেগু আমাৰ টিএমপিকে নেতৃবৰ্গক আজিয়ে মই অনুৰোধ কৰিছো লগতে এই মিচিং যুৱ মহোৎসৱৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা প্ৰতি বছৰে 1 কোটি টকা অনুদান দিয়াৰ বাবেও আজিৰ অনুষ্ঠানতে মই ঘোষণা কৰিছো যাতে আমি ইয়াক এক নতুন ৰূপলৈ লৈ যাব পাৰো পুনৰ এবাৰ মই টিএমপিকে নেতৃবৰ্গক ধন্যবাদ জনাই আৰু সমগ্ৰ মিচিং সমাজখনক আজিৰ এই সুন্দৰ দিনটোত পুনৰ এবাৰ অভিনন্দন আৰু মোৰ বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম তাৰ প্ৰয়োজন হ'ব আমি কিমান সহযোগিতা আগবঢ়োৱাৰ আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো শ্ৰদ্ধাৰ ৰাইজ মই বিশ্বাস কৰোঁ যে মিচিং লোকসকলৰ যি লোককৃষ্টি লোককলা আৰু আমাৰ যি জীৱন্ত ঐতিহ্য আছে তাক আমি যেতিয়াই বহল সমাজৰ বুকুলৈ আগবঢ়াই লৈ যাম হি আমাৰ সমগ্ৰ অসমখনকে জগত সভাত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব মই আজিৰ এই দিনটোত পুনৰ এবাৰ টিএমপিকে নেতৃত্বত ধন্যবাদ জনাইছো আৰু আজিৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা আটাইকে মই পুনৰ এবাৰ অভিনন্দন জনাইছো ইয়াত আহিয়ে আমি ডক্টৰ ভূপেন হাজৰিকাৰ সুন্দৰ গীত মিচিং আৰু অসমীয়াত একেটা লয় একেটা সুৰ একেটা মাদকতাত যি সুন্দৰভাৱে আমি দেখিবলৈ পালো তাক দেখি মোৰ ৰাতিটো নাযাও লাগিছে যে ৰাতি মই ইয়াতো আহি অনুষ্ঠান চোৱাৰ বাবে চেষ্টা কৰোঁ এইবাৰ মই নোৱাৰিম কিন্তু আজিয়ে মই ভুৱন পেগুক কৈ থৈ গৈছো যে যেতিয়া 10ম যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব এদিন সম্পূৰ্ণ নিশা মই ইয়াতে থাকি এই যুৱ মহোৎসৱ অনুভৱ কৰিম সেই কথা মোক যাতে মাতিব নাপাহৰে তাৰ বাবে মই আজিয়েই ভুৱন পেগু ৰণোজ পেগু আমাৰ টিএমপিকে নেতৃবৰ্গক আজিয়ে মই অনুৰোধ কৰিছো লগতে এই মিচিং যুৱ মহোৎসৱৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা প্ৰতি বছৰে 1 কোটি টকা অনুদান দিয়াৰ বাবেও আজিৰ অনুষ্ঠানতে মই ঘোষণা কৰিছো যাতে আমি ইয়াক এক নতুন ৰূপলৈ লৈ যাব পাৰো পুনৰ এবাৰ মই টিএমপিকে নেতৃবৰ্গক ধন্যবাদ জনাই আৰু সমগ্ৰ মিচিং সমাজখনক আজিৰ এই সুন্দৰ দিনটোত পুনৰ এবাৰ অভিনন্দন আৰু মোৰ বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম